মৰিগাঁও জিলাৰ এটা খুব ইম্পৰ্টেন্ট ৰাস্তা বালিমুখী পৰা চিলডুবিল আমাৰ বুঢ়াগাঁও হৈ এই ৰাস্তাটোৰ কাৰণে আজি আমি 70 কোটি টকা অনুমোদন কৰিছো। মৰিগাঁও নগৰৰ পুৰা ড্ৰেইনেজ সিস্টেমটো নতুনকৈ সুন্দৰ কৰাৰ বাবে আগতে মই এটা এনাউন্স কৰিছিলো গোটেইখিনি মিলি আজি আমি 55 কোটি টকাৰ অনুমোদন জনাইছো। মৰিগাঁও সাৰ্কিট হাউসটো নতুনকৈ নিৰ্মাণ কৰাৰ কাৰণে আমি 15 কোটি টকাৰ অনুমোদন জনাইছো। জোনবিল মেলা এটা সুন্দৰ ষ্টেজ নিৰ্মাণ কৰিবৰ বাবে আমি 5 কোটি টকাৰ অনুমোদন জনাইছো। হিৰোদ বৰুৱা ষ্টেডিয়ামৰ বাকি থকা পেভিলিয়নখিনি নিৰ্মাণ কৰি তাক আটক ধুনীয়া কৰাৰ বাবে আমি 5 কোটি টকাৰ অনুমোদন জনাইছো। মই ভাবো প্ৰায় 270 কোটি টকাতকৈ অধিক মৰিগাঁও জিলাৰ আৰ্থ সামাজিক বিকাশৰ বাবে আমি ব্যয় কৰিব পাৰিম। আমাৰ চলি থকা আঁচনিবিলাকৰ উপৰিও মৰিগাঁও জিলাৰ উন্নয়নৰ কাৰণে এই আঁচনিখিনি আজি আমি ঘোষণা কৰিছো।